নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম এই যেটো BALLB কোৰ্স আছে একচুয়ালি তাৰ নাম ফুল ফৰ্মটো মই ইয়াত দি দিছো যে কি ব্যাচেলৰ অফ আৰ্টছ এণ্ড ব্যাচেলৰ অফ লেজিসলেটিভ ল এই কোৰ্সটোৰ ডিটেইলছ আমি এই ভিডিঅ'টোত আলোচনা কৰিম ইয়াত আমি কভাৰ কৰিব লগা টপিক কি হ'ব যে এবাউট দ্য কোৰ্সটোৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথম কথা দুই নম্বৰ এলিজিবিলিটি কি এলিজিবিলিটি হলে আমি কোৰ্সটো অধ্যয়ন কৰিব পাৰিম তাৰ বিষয়ে অধ্যয়ন কৰিম আৰু তিন নম্বৰতে আমি অধ্যয়ন কৰিম যে কি এডমিশন প্ৰসেস যে এই কোৰ্সটোত আমি এডমিশন পাবৰ কাৰণে প্ৰসেস কি আছে তাৰ বিষয়ে আলোচনা কৰিম সিলেবাস অফ দা কোৰ্সটোৰ সিলেবাস কি হ'ব মই একজেক্ট গোটেই সিলেবাসখন দিয়া হোৱা নাই জাস্ট এটা তোমালোকক আইডিয়া পাবৰ কাৰণে কি বিষয় আমি পঢ়িব লাগিব তাৰ বিষয় দি থোৱা হৈছে তাৰপৰা নেক্সট আহিলে যে বেষ্ট কলেজেছ অফ আসাম যে ভাল কলেজ কি আছে য'ত আমি এই কোৰ্সটো অধ্যয়ন কৰিব পাৰো তাৰ বিষয়ে আৰু শেষত আহিলে যে কেৰিয়াৰ অপৰচুনিটিজ আমি এই কোৰ্সটো কৰিলে কি কেনেকুৱা ধৰণৰ কেৰিয়াৰত আমি যাব পাৰিম মানে ভৱিষ্যত কেৰিয়াৰ আমাৰ কি হ'ব পাৰে তাৰ বিষয়ে আলোচনা কৰিম আমি তো প্ৰথমতে চাই লওঁ যে এবাউট দা কোৰ্সটোৰ বিষয়ে ইয়াত চোৱা যদিও কোৰ্সটোৰ নাম BALLB বুলি কোৱা হয় ইয়াক BSc LLB অৰ্থাৎ BCom LLB হিচাপেও আমি অধ্যয়ন কৰিব পাৰো অৰ্থাৎ এজন সায়েন্সৰ ষ্টুডেন্ট আৰু এজন কমাৰ্চৰ ষ্টুডেন্টেও এই LLB যেটো কোৰ্স ইন্টিগ্ৰেটেড LLB কোৰ্সটো পঢ়িব পাৰে এই কোৰ্সটোৰ বিষয়ে আমি যদি চাওঁ যে ইট ইজ এ 5 ইয়াৰ অৰ্থাৎ 10 সেমিস্টাৰ ইন্টিগ্ৰেটেড আন্ডাৰ গ্ৰেজুৱেট কোৰ্স এটা কথা মনত ৰাখিবা যে এই কোৰ্সটো 5 বছৰীয়া এটা কোৰ্স যেটো 10টা সেমিস্টাৰ থাকিব এটা ইন্টিগ্ৰেটেড কোৰ্স হয় ঠিক আছে ইন্টিগ্ৰেটেড কোৰ্স আৰু আন্ডাৰ গ্ৰেজুৱেট হ'ব 5 বছৰ পঢ়ি যে আমি পোষ্ট গ্ৰেজুৱেট হৈ যাম সেইটো তেনেকুৱা ধৰণৰ নহয় আন্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ আমি গ্ৰেজুৱেট হে হ'ম এটো পঢ়িলে ঠিক আছে which can be pursue after 12 যেটো আমি 12 ৰ পিছত অৰ্থাৎ হাই সেকেন্ডাৰী পাস কৰি আমি এই কোৰ্সটো পঢ়িব পাৰো next is in this course a student need to study 2 years of BA curriculum and 3 years of LLB curriculum তো এটা কোৰ্সত আমি কি পঢ়িব লাগিব যে যেহেতু ইন্টিগ্ৰেটেড কোৰ্স ইতিমধ্যে কোৱা হৈছে যে কি কোৰ্স ইন্টিগ্ৰেটেড অৰ্থাৎ ইয়াত BA কোৰ্স কিনো থাকে অৰ্থাৎ BA কাৰিকুলামো থাকে আৰু কি থাকে LLB কাৰিকুলাম কিনো থাকে গতিকে দুইটা কাৰিকুলাম আমি একেলগে পঢ়িব লাগিব আৰু আমি হেটাকে কি নাম দিছো যে BA LLB BSc LLB বা BCom LLB যদি BSc বা BCom কৰো তাৰ সাবজেক্ট বেলেগ হ'ব ঠিক আছে নেক্সট আমি আহিম যে কি এলিজিবিলিটি কেনেকুৱা এলিজিবিলিটি হলে আমি কি কৰিব পাৰিম এই কোৰ্সটোৰ কাৰণে যোগ্য হ'ম অৰ্থাৎ আমাৰ যোগ্যতা কি লাগিব সো কমপ্লিটেড 10+2 ফ্ৰম এ ৰিকগনাইজড বোৰ্ড মানে যিকোনো এটা ৰিকগনাইজড বোৰ্ডৰ পৰা তুমি 10+2 কমপ্লিট কৰিব লাগিব আৰু মিনিমাম মাৰ্কস 50% অৰ 45% ইন 12 একচুয়ালি কি হয় এই যেটো পাৰ্সেন্টেজ এই পাৰ্সেন্টেজটো কলেজত এডমিশন পাবৰ কাৰণেও কিছু ক্ষেত্ৰত আমি ধৰিব পাৰো কিন্তু বিশেষকৈ মই এই পাৰ্সেন্টেজটো দিছো যে যিখিনি এন্ট্ৰেন্স এক্সাম হ'ব ইয়াৰ পিছত আমি যেটো স্টেপ আলোচনা কৰিম তাত এন্ট্ৰেন্স এক্সাম খিনি বিষয় আছে তাৰ কাৰণে এই মিনিমাম পাৰ্সেন্টেজটো দৰকাৰ হয় 50 আৰু 45% লিখা এটো কাৰণ যে আমি ক্যাটাগৰী ললে পাৰ্সেন্টেজ বিলাক বেলেগ হ'ব গতিকে আমি টাৰ্গেটটো 50% কৰি থব লাগে যে হাই সেকেন্ডাৰী মাৰ্কটো 50% অন্তত হয় ঠিক আছে নেক্সট আমি চাই লওঁ যে এডমিশন প্ৰসেস যে এই কোৰ্সত আমি এডমিশন কিদৰে ল'ব পাৰিম For admission in this course, a candidate must qualify any of the following entrance exams. So, মই তিনটা entrance examৰ বিষয়ে দি থৈছো আৰু entrance exam আছে কিন্তু মেইনলি এই কেইটা আমাৰ যেটা ভাৰতত প্ৰধান হিচাপে জনা যায় যেটো আমি মেইন ক্লেট বুলি যাক জানো কমন ল এডমিশন টেষ্ট LSAT ল স্কুল এডমিশন টেষ্ট আৰু LNET ল নেশনেল এপ্টিটিউড টেষ্ট গতিকে তুমি এই কোৰ্সটোত এডমিশন পাবৰ কাৰণে এই তিনিটাৰ ভিতৰত যিকোনো এটা যদি এডমিশন টেষ্ট বা এন্ট্ৰেন্স টেষ্ট এক্সাম কোৱালিফাই কৰা থাকে তেনেহলে এই কোৰ্সটোত সহজে এডমিশন পোৱা যায় কিয়নো যদি তুমি ক্লেট বা LSAT বা LNET যিকোনো এটা কোৱালিফাই কৰি থোৱা তেন্তে কি হ'ব যে যিকোনো এখন কলেজত ভাল কলেজ যি আমি যাক ভাল কলেজ হিচাপে চিনি পাওঁ যে তেনেকুৱা কলেজত আমি এডমিশন ল'ব পাৰিম ঠিক আছে যিবিলাক নেশনেল ল ইউনিভাৰ্চিটি আন্ডাৰত আহিব যিখিনি ভাল কলেজৰ আমি শ্ৰেণীত ধৰো তেনেকুৱা কলেজত পাবলৈ হলে যদি আমি এই কিটাৰ ভিতৰত যিকোনো এটা কোৱালিফাই কৰি থওঁ তেনেহলে আমি কি কৰিব পাৰিম এডমিশন ল'ব পাৰিম ঠিক আছে কিয়নো এই পৰীক্ষা কেটাৰ যদি আমি পাস কৰি থওঁ তেনেহলে ইয়াৰ মাৰ্কস খিনি যিকোনো কলেজতে এডমিসিবল হ'ব ঠিক আছে but some colleges or universities conduct their own entrance examination for admission যে কিছুমান এনেকুৱা কলেজ বা ইউনিভাৰ্চিটি আছে যিখিনি তেওঁলোকে নিজে ব্যক্তিগতভাৱে বা সেই বিশেষ কলেজ বা ইউনিভাৰ্চিটিখনৰ কাৰণে কি পাতে এন্ট্ৰেন্স এক্সাম পাতে সেইখিনি বিষয়ে তোমালোকে সেই বিশেষ কলেজখনত সুধি চাব পাৰা ঠিক আছে এটোৱে হল এডমিশন প্ৰসেস বেলেগ কোনো নাই এন্ট্ৰেন্স এক্সাম দিব লাগিব তাত কোৱালিফাই হ'ব লাগিব তেতিয়া তুমি এডমিশন পাবলৈ সক্ষম হ'বা
নেক্সট চাইলে যে সিলেবাস অফ দ্য কোৰ্স এই সিলেবাস অফ দ্য কোৰ্স বুলি মই জেনেৰেল এটা আইডিয়াহে দিম গোটেই সিলেবাসখন ইয়াত ডিসকাস কৰাটো সম্ভৱ নহয় কাৰণ 10টা সেমিষ্টাৰৰ সিলেবাস যদি ইয়াত আলোচনা কৰিব যাওঁ যথেষ্ট দীঘল হ'ব ভিডিওটো চোৱা ইট কভাৰ্ড ভেৰাইড interdisciplinary topics related to law as well as arts those are যে ইয়াত বিভিন্ন বিষয় অধ্যয়ন কৰা হয় যিখিনি বিশেষকৈ আৰ্টছৰ হিউম্যানিটিজৰ লগত জড়িত আৰ্টছৰ লগত জড়িত আৰু কিহৰ লগত জড়িত লৰ লগত জড়িত আৰু লৰ লগত জড়িত যিখিনি বিশেষ যিখিনি কোৰ্স আছে বা যিখিনি আমি পঢ়িব লাগিব সেইখিনিৰ ভিতৰত এনভায়ৰনমেন্টাল ল পঢ়িব লাগিব কৰ্পোৰেট ল ইন্টেলেকচুৱেল প্ৰপাৰ্টি ল হিউম্যান ৰাইটস ক্ৰিমিনেল ল কনস্টিটিউশনাল ল লিগেল ফিলসফি এন্ড কন্ট্ৰাক্ট এইখিনি এটা জেনেৰেল যে এই ল খিনি বিষয়ে তুমি অধ্যয়ন কৰিব লাগিব আৰ্টছৰ কোৰ্স কিন্তু বেলেগ হ'ব সেইখিনি মই বিষয় ক'ব যোৱা নাই সেইখিনি থাকিব হিষ্ট্ৰি ফিলসফি সোশিয়োলজি এডুকেশন এইখিনি বিষয় থাকিব তাৰ উপৰি যিখিনি আমি মেইন আমাৰ যিখিনি ল সাবজেক্ট এইখিনি হ'ব পাৰে মেইন ল সাবজেক্ট ইয়াৰো আকৌ কিছুমান বিভাগ পিছত বিভক্ত হ'ব তোমালোকে যেতিয়া অধ্যয়ন কৰিবা তেতিয়া নিশ্চয় গম পাবা বা ইয়াৰ বিষয়ে যদি আৰু ৰিসাৰ্চ কৰা তোমালোকে নিশ্চয় জানিব পাৰিবা নেক্সট চাইলে যে বেষ্ট কলেজেছ অফ আসাম ইয়াত মই বিশেষ কিখনমান কলেজৰ নাম দি দিছো এইখন বেষ্ট বুলি মই এটো কাৰণে দিছো যে এইখন কলেজৰ বিষয়ে কিছু মই জানো বা মই অধ্যয়ন কৰিছো গতিকে এইখনৰ বিষয়ে মই ইয়াত দিবলৈ চেষ্টা কৰিছো যে এইখন কলেজৰ বিষয়ে হে যে এইখন কলেজতে যে পঢ়িব লাগিব তেনেকুৱা কোনো কথা নহয় বিভিন্ন ঠাইত আছে তোমালোকৰ ওচৰ-পাজৰে কোন আছে তোমালোকে ইয়াৰ বিষয়ে চাব বিচাৰিব পাৰা যে কোনখন কলেজত ভাল হ'ব তোমালোকে কিন্তু এটা কথা মন কৰিবা যে বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা কিন্তু কলেজখন ৰিকগনাইজ হ'ব লাগিব তেতিয়াহে কি হ'ব যে তোমাৰ যেটো ডিগ্ৰী হ'ব হেতু ভ্যালিড হ'ব অন্যথা তুমি ইনে যত যদি তুমি বিএলএলবি কোৰ্সটো কৰা তেনেহলে কিন্তু ভ্যালিড নহবও পাৰে গতিকে হেতু এনচিওৰ কৰিবা যে কলেজখন বাৰ এছ'চিয়েচনৰ দ্বাৰা মানে প্ৰমাণিত বা তাৰ লগত লিংক থকা হয়নে নহয় গতিকে আমি প্ৰথম যদি চাওঁ এনএলইউ আসাম অৰ্থাৎ কি কৈছে যে নেশনেল ল ইউনিভাৰ্সিটি যিখন গুৱাহাটীত আছে এইখনত যদি এডমিশন পাবলে হয় তেনেহলে ওয়েল এন্ড ভেৰি গুড ঠিক আছে গতিকে ইয়াত যদি এডমিশন পাবলে হয় এটা কথাই নাই কিন্তু ইয়াৰ কাৰণে ক্লেট বা তেনে ধৰণৰ যিকিটা নেশনেল লেভেলৰ এন্ট্ৰেন্স আছে কোৱালিফাই কৰিব লাগিব ঠিক আছে নেক্সট আইলে বিআৰএম গভৰ্ণমেন্ট ল কলেজ যিখন গুৱাহাটীতে আছে ইউনিভাৰ্সিটি অফ ল কলেজেছ মানে যে গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত থকা ল কলেজ কিছুমান আছে তাতো পঢ়িব পৰা কোকৰাঝাৰ ল কলেজ আছে কোকৰাঝাৰত আজমল ল কলেজ আছে হোজাই দিছপুৰ ল কলেজ আছে গুৱাহাটী এনইএফ ল কলেজ আছে গুৱাহাটী নেক্সট জেবি ল কলেজ গুৱাহাটীত আছে ইয়াৰ উপৰিও বৰপেটা যোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰ নগাঁও ধুবুৰী এই ঠাইবিলাকতো কি আছে ল কলেজ আছে গতিকে তোমালোকে নিজৰ কনভিনিয়েন্ট অনুসৰি সুবিধা অনুসৰি ওচৰৰ বা যিখন পছন্দৰ হয় তাৰ কলেজখন বাছি ল'ব পাৰিবা আৰু অধ্যয়ন কৰিব পাৰিবা ঠিক আছে নেক্সট আহিলে যে কেৰিয়াৰ অপৰচুনিটিজ আমি যিকোনো এটা কোৰ্স কিয় কৰো যে আমাৰ ফিউচাৰটো সিকিউৰ হ'ব লাগে তাৰ কাৰণে আমি যিকোনো এটা কোৰ্স পঢ়ো গতিকে এই যিটো কোৰ্স বিএলএলবি হক এই কোৰ্সটো আমি পঢ়ি কি কেনেকুৱা ধৰণৰ কেৰিয়াৰ আমাৰ ভৱিষ্যতে হ'ব পাৰে আমি চাই লওঁ যে কি হ'ব পাৰে লয়াৰ এডভোকেট সলিচিটৰ তো গতিকে আমি জানো যে ল পঢ়িলে আমি লয়াৰ এডভোকেট এইখিনি বিষয় আমি জানো গতিকে এনেকুৱা এজন হ'বলৈ হলে তুমি এই বিষয়ে তুমি বিএলএলবি কৰিলে এই পদবীকিটা তুমি ধাৰণ কৰিব পাৰিবা যিখিনি কি কৰে যিখিনি লিগেল কেছ থাকে অৰ্থাৎ কোৰ্টলৈ যোৱা যিখিনি কেছ থাকে তেওঁলোক ইন্ডিভিজুৱেলছ বা এন্টিটিজৰ বিহাফত তেওঁলোকে কি কৰে কেছবিলাক তেওঁলোকে কি কৰে লয় ঠিক আছে লিগেল এডভাইজৰ হ'ব পাৰা ঠিক আছে তাৰপা ডিস্ট্ৰিক্ট বা সেশন জাজ হ'ব পাৰা ল ৰিপৰ্টাৰ হ'ব পাৰা পাব্লিক প্ৰসিকিউটৰ হ'ব পাৰা টিচাৰৰ লেকচাৰৰ হ'ব পাৰা এইখিনি ইয়াত তোমালোকে স্ক্ৰিনশ্বট লৈ থব পাৰা যে কেনেকে কি কাম কৰিব লাগিব লিগেল এডভাইজৰ হলে কি কৰিব লাগিব তুমি যিকোনো এটা কোম্পানীত তুমি কি কৰিব পাৰা লিগেল এডভাইজৰ হ'ব পাৰা তেওঁলোকৰ যিকোনো ধৰা যিকোনো কামত লিগেল যিবিলাক কাম হ'ব পাৰা অৰ্থাৎ কোৰ্টৰ যিবিলাক কাম তুমি সহায় কৰি দিব পাৰা ডিস্ট্ৰিক্টৰ সেশন জাজ হলে কি হ'ব লাগে হেতু জানাই তুমি জাজ হ'ব পাৰা ল ৰিপৰ্টাৰ হ'ব পাৰা যিবিলাক কি আছে মিডিয়া হাউস আছে তেওঁলোকে কি কৰে ল ৰিপৰ্টাৰ হায়াৰ কৰে সেইখিনিটো ল'ব পাৰা তুমি পাব্লিক প্ৰসিকিউটৰ হ'ব পাৰা যে যিকোনো এজন ক্ৰিমিনেলৰ যেতিয়া কোনো নাথাকে কি নাথাকে এজন লয়াৰ নাথাকে তেতিয়া কি হয় চৰকাৰে এজন পাব্লিক প্ৰসিকিউটৰ এপইন্ট কৰে সেইবিলাকতো তুমি এপইন্ট হ'ব পাৰা তাৰ কাৰণে অৱশ্যে কি আছে নিৰ্দিষ্ট ফৰ্মুলা কিছুমান আছে আৰু টিচাৰ বা লেকচাৰাৰ হ'ব পাৰা তুমি যেতিয়া বিএলএলবি কৰি যাবা তাৰ বিষয়ে তুমি কি কৰিব পাৰা সেইখিনি তুমি আকৌ টিচিং ফিল্ডত তুমি এপ্লাই কৰিব পাৰা ইয়াৰ উপৰিও আন কিছুমান ফিল্ড আমি ফিল্ডত যাব পাৰো তুমি কি কৰিব পাৰা হায়াৰ ষ্টাডিজ কৰিব পাৰা ফৰ স্পেচিয়েলাইজেশ্যন কৰিব পাৰা যেনেকে এলএলএম হ'ব পাৰে যেটো পিজি প্ৰগ্ৰাম পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম হয় এলএলএম গতিকে হেতুৰ বিষয়ে পঢ়িব পাৰা বা যিকোনো এটা তুমি ক্ৰিমিনেল লত স্পেচিয়েলাইজেশ্যন কৰিলা ধৰা বা কনস্টিটিউশনেল লত স্পেচিয়েলাইজেশ্যন হ'ব পাৰে সৰি গতিকে এই বস্তুখিনি তুমি কৰিব পাৰা নেক্সট আহিলে ডিপ্লোমা যিকোনো এটা কোৰ্সত তুমি ডিপ্লোমাও কৰি ল'ব পাৰা তাৰপা জেএসসি এইটো হল ইম্পৰ্টেন্ট এটা হ'ব পাৰে জুডিচিয়াৰী সাৰ্ভিস এক্সামিনেশন এই এক্সামিনেশনটো দিব পৰা যায়
নেক্সট আহিলে যে প্ৰাইভেট কনচালটেঞ্চি তুমি খুলিব পাৰা যে কি তুমি ব্যক্তিগতভাৱে এটা কনচালটেঞ্চি কৰিব পাৰা যাক তুমি লিগেল এডভাইচ দিব পাৰিবা কোনো ব্যক্তি হওক কোনো কোম্পানী হওক তুমি কি কৰিব পাৰা প্ৰাইভেট কনচালটেঞ্চি খুলিও কনচালটেন্ট কৰিব পাৰা তোমালোকে এই যেটো JSE ইয়াৰ বিষয়ে তুমি এইটো এটা ভাল এটা সাৰ্ভিস হয় ই নেশনাল লেভেলৰ সাৰ্ভিস ই IS ৰেংকৰে হয় প্ৰায় এই JSE বুলি কোৱা হয় যেটো সুপ্ৰিম কোৰ্টৰ তুমি সুপ্ৰিম কোৰ্ট পৰ্যন্ত ইয়াৰ তুমি কি যাব পাৰিবা শেষত যদি JSE এক্সামটো কোৱালিফাই কৰি থোৱা গতিকে এই বিষয়ে তোমালোকে অলপ চাবা যেতিয়া তুমি কোৰ্সটো শেষ হ'ব বা তাৰ আগতে তুমি পঢ়ি থাকিব পাৰা এই বিষয়ে ঠিক আছে গতিকে ভিডিওটো ইমানে মোৰ ফালৰ পৰা সকলোকে মই তোমালোকক বেষ্ট উইচেছ দিছো যাতে তোমালোকে আগুৱাই যোৱা আৰু যদি কিবা কোৱেৰি আছে ভিডিওটোৰ ওপৰত বা আন কিবা কোৱেৰি থাকে তোমালোকে নিশ্চয় মোক কমেন্ট বক্সত জনাবা ধন্যবাদ